Hello everyone, welcome to the Basic Talks. দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহৰ সৈতে আপোনাক বেসিক টক্সলৈ স্বাগতম জনাইছো। প্ৰথমটো কাৰেণ্ট এফেয়াৰ্ছ হৈছে আপোনাৰ কাৰ্বি আংলঙৰ জিআই টেগ প্ৰাপ্ত এবিধ আদাক কালি লণ্ডনলৈ ৰপ্তানি কৰা হৈছে। তো কাৰ্বি আংলঙৰ এই আদাবিধৰ গুণগত মানদণ্ডৰ বাবে ই বিশ্ববিখ্যাত আৰু ইয়াৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে জানি লওক। কাৰ্বি আংলঙত মূলতঃ দুই প্ৰকাৰৰ এই আদা পোৱা যায়। এবিধ হৈছে নীলগিৰি আৰু আনবিধ হৈছে ভোলাই। বিশেষত্বটো কি? এই আদাৰ সোৱাদ অতি তীব্ৰতৰ আৰু ইয়াত তেলৰ পৰিমাণটো বেছি থাকে, ঠিক আছে। আদাৰ সোৱাদটো অলপমান কাঢ়া হয়, মানে গ্ৰাহ হয় আৰু তেলৰ পৰিমাণটো বেছি থাকে। আৰু এই আদাবিধে কাৰ্বি আংলঙৰ এই আদাবিধে 2015 চনত জিআই টেগ পাইছিলে। জিআই টেগ কি হয়? জিআই টেগ হৈছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন হয়, ঠিক আছে। জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন জিআই টেগ অৰ্থাৎ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন এটা কিয় দিয়া হয়? কোনো এটা অঞ্চলৰ যেতিয়া এটা নিৰ্দিষ্ট বস্তুক জিআই টেগ দিয়া হয় তেতিয়াহ'লে সেই বস্তুটোক কোৱা হয় যে এই বস্তুটো এই নিৰ্দিষ্ট অঞ্চলটোতে উৎপন্ন। নহ'লে কি কৰিব? পৃথিৱীত বহুত ব্যৱসায়ী আছে, বহুত মানুহ আছে, কোনোবাই কাৰোবাৰ বস্তু গৈ পেলাই ক'ব যে এইটো আমাৰহে বস্তু বা এইটো আমাৰ ঠাইতহে উৎপন্ন হয়, মানুহে সেই ধৰণে ক্লেইম কৰিব পাৰে। তাৰ কাৰণে জিআই টেগ দিয়া হয় যাতে জিআই টেগটো দিয়াৰ লগে লগে সেই সম্পদবিধ বা সেই বস্তুবিধ সুৰক্ষিত হৈ যায় যে এই বস্তুটো অকল এই অঞ্চলটোতহে উৎপাদন হয়। তাৰ কাৰণে সেই সুৰক্ষাৰ কাৰণে জিআই টেগ দিয়া হয়। প্ৰতি 10 বছৰৰ মূৰে মূৰে এই জিআই টেগ প্ৰক্ৰিয়াটো ৰিনিউ হৈ থাকে। অসমত জিআই টেগ পোৱা আৰু বহুতো সামগ্ৰী আছে। কৃষি ক্ষেত্ৰত যদি চাওঁ, আমি এগ্ৰিকালচাৰেল যদি বস্তু চাওঁ তেতিয়াহ'লে কাৰ্বি আংলঙৰ আদাটো অলৰেডি গম পালে। তেজপুৰ যি লিচু আছে, আমাৰ জহা চাউল হওক, কাজি নেমু হওক, ডিমাচাসকলৰ এবিধ শীতল পানীয় বা তেওঁলোকৰ যিটো মদ হয়, কেঁচা মদ, সেইটো জুদিমাটো হৈছে জিআই টেগ প্ৰাপ্ত এবিধ প্ৰডাক্ট। তাৰপিছতে হস্তশিল্পৰ ক্ষেত্ৰত যদি চাওঁ, হেণ্ডিক্ৰাফ্টৰ ক্ষেত্ৰত আমাৰ মুগা ৰেচম হওক, অসমীয়া গামোচাই জিআই টেগ পাইছে। তাৰপিছতে শেহতীয়া সংযোজন আছিলে আপোনাৰ মাজুলীৰ মুখাশিল্প, মাজুলীৰ সাঁচিপাতৰ পাণ্ডুলিপি, এনেধৰণৰ আৰু বড়োসকলৰো বহুত তেনেকুৱা ধৰণৰ সামগ্ৰী 2025-24 বৰ্ষত তেনেকুৱা জিআই টেগ দিয়া হৈছিল। আপোনালোকে সেইসমূহ চাই ল'ব, ঠিক আছে। তো নেক্সটলৈ আহিছোঁ আমি। যিহেতু কানাডাৰ, মই আগৰ কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকক জনাইছিলোঁ যে কানাডাৰ যিজন প্ৰধানমন্ত্ৰী, সেই প্ৰধানমন্ত্ৰীজন আমাৰ ভাৰত ভ্ৰমণত আহিছিলে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰে। তাৰ ভিতৰত এটা চুক্তি আছিলে ইউৰেনিয়াম। কানাডাৰ পৰা বহু পৰিমাণৰ ইউৰেনিয়াম কি হয়, আমাৰ ভাৰতে তাৰ পৰা আনে। যিহেতু আমাৰ ভাৰতবৰ্ষত ইউৰেনিয়ামো ইমান উৎপাদন নহয়, তাৰ কাৰণে কানাডাৰ পৰা অনা হয়, অন্য দেশৰ পৰা অনা হয়। তো এই চুক্তিখন 10 বছৰৰ বাবে দিয়া হ'ব $2.6 বিলিয়ন। ভাৰত আৰু কানাডাই 2015 চনত, প্ৰথম নহয় 2015 চনতে ইউৰেনিয়াম সম্পৰ্কীয় এক চুক্তি কৰিছিল। 2018 চনত এই চুক্তিৰ ম্যাদ বৃদ্ধি কৰা হৈছিল আৰু কানাডাই 2020 চনলৈকে ভাৰতক 30,000 মেট্ৰিক টন ইউৰেনিয়াম যোগান ধৰিছে। এতিয়া কথাটো হ'ল, ইউৰেনিয়াম কি? ইউৰেনিয়াম হ'ল এবিধ প্ৰাকৃতিক, এবিধ গধুৰ ৰূপালী বগা আৰু তেজস্ক্ৰিয় ৰেডিঅ' এক্টিভ ধাতু। এবিধ হৈছে ধাতু, এইটো হৈছে ইউৰেনিয়াম এনেকুৱা ধৰণৰ, আৰু এবিধ তেজস্ক্ৰিয় অৰ্থাৎ ৰেডিঅ' এক্টিভ ধাতু। ইয়াৰ পাৰমাণৱিক মান হৈছে 92। পাৰমাণৱিক মান কিমান? 92। যদি আইচোটপসমূহ চাওঁ, ইয়াত প্ৰধানকৈ দুটা, এটা আছে U-235 আৰু আন এটা হৈছে U-238। U-235টো প্ৰাকৃতিকভাৱে ইমান পোৱা নাযায়, বহুত কম পোৱা যায়, একদম ৰেয়াৰ হয়। চাওক, 0.7%হে প্ৰাকৃতিকভাৱে পোৱা যায়। আৰু U-238 হৈছে 99.3%, মানে এভেইলেবল। কিন্তু U-38ৰ একো কাম নাই। আমাক মেইন মানে বস্তুটো নিৰ্মাণ কৰিবৰ কাৰণে কি লাগিব? আমাক U-35 লাগিব। সেইকাৰণে U-35 কৰাটো, মানে প্ৰচেছ কৰাটো বহুত টান হয়। U-238ৰ পৰা U-235লৈ নিয়াটো বহুত টান হয়। সেইকাৰণে সহজতে পাৰমাণৱিক বস্তু নিৰ্মাণ কৰিব নোৱাৰে, ঠিক আছে। পাৰমাণৱিক সামগ্ৰী নিৰ্মাণ কৰিবৰ কাৰণে ইউৰেনিয়াম এটা প্ৰধান সামগ্ৰী হয়, ঠিক আছে। ইউৰেনিয়াম কিয় লাগে? ইউৰেনিয়ামৰ প্ৰধান কামটোৱে হৈছে পাৰমাণৱিক শক্তি উৎপাদন। শক্তি উৎপাদনৰ ক্ষেত্ৰত, মানে বিদ্যুৎ উৎপাদনৰ কাৰণে মেইনলি ইউৰেনিয়াম লাগে আমাক। তাৰপিছত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ইউৰেনিয়াম ব্যৱহাৰ কৰা হয়। কৰ্কট ৰোগ বা এনেকুৱা ধৰণৰ লেজাৰ থেৰাপি কিবাকিবি এনেকুৱা ধৰণৰ কৰিবৰ কাৰণে কি কৰা হয়? চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত লাগে, প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো লাগে, পাৰমাণৱিক নিউক্লিয়াৰ বম বনাবৰ কাৰণে। তাৰপিছত কৃষিৰ ক্ষেত্ৰত কিছুমান কৃষিৰ বীজ সংৰক্ষণ কৰিবৰ কাৰণে বা তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া, বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োজন হয়। ইউৰেনিয়াম তাৰ কাৰণে লাগে। ভাৰতৰ বাবে ইয়াৰ প্ৰাসংগিকতা, ভাৰতত ইউৰেনিয়াম ইমান নাই। দুটা আছে খনি, এটা হৈছে ঝাৰখণ্ডৰ যাদুগুৰা আৰু আনটো হৈছে
টুমলা পালে ঠিক আছে অন্ধ্ৰপ্ৰদেশৰ টুমলা পালে আৰু ঝাৰখণ্ডৰ যাদুগুৰা হৈছে আমাৰ ইউৰেনিয়ামৰ দুটা মুখ্য খনি মনত ৰাখিব তো নেক্সটটো লৈছোঁ আমি নেক্সট হৈছে 28 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব লগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপত এবাৰ কোনে লিড দিব লাভলিনা আৰু নিখাত জৰিনা আমাৰ ভাৰতৰ পৰা কোনে লিড দিব লাভলিনা আৰু আন এগৰাকী হৈছে নিখাত জৰিন লাভলিনাটো জানে অলিম্পিক বিজয়ী আমাৰ অসমৰ বক্সাৰ আৰু দুবাৰৰ চেম্পিয়নশ্বিপ কোন নিখাত জৰিনে 28 মাৰ্চৰ পৰা 11 এপ্ৰিললৈকে আহি থকা 28 মাৰ্চৰ পৰা 11 এপ্ৰিললৈকে মংগোলিয়াত এবাৰ এই এছিয়ান বক্সিং চেম্পিয়নশ্বিপ খেলখন অনুষ্ঠিত হ'ব ঠিক আছে মংগোলিয়াৰ ৰাজধানীখনৰ নাম কি হয় মংগোলিয়াৰ ৰাজধানীখনৰ নাম উলান বাটাৰ মনত ৰাখিব তাৰপিছতে এছিয়ান বক্সিং চেম্পিয়নশ্বিপ কি হয় এছিয়ান বক্সিং চেম্পিয়নশ্বিপ হ'ল এছিয়া মহাদেশৰ বক্সাৰসকলৰ বাবে আটাইতকৈ পুৰণি আৰু সন্মানীয় প্ৰতিযোগিতা আয়োজক কোন এছিয়ান বক্সিং কনফেডাৰেশ্যনৰ দ্বাৰা পৰিচালিত হয় যদি আমি ইতিহাস চাওঁ তেতিয়াহ'লে ইয়াৰ প্ৰথম সংস্কৰণ কেতিয়া হৈছিলে 1963 চনত ইয়াৰ প্ৰথম সংস্কৰণ হৈছিলে আৰু এই প্ৰথম খেলখন বেংককত অনুষ্ঠিত হৈছিলে আৰু মহিলাৰ প্ৰতিযোগিতাখন আৰম্ভ হয় 2001 চনৰ পৰা ঠিক আছে বৰ্তমানৰ স্থিতি যদি চাওঁ 2019 চনৰ পৰা পুৰুষ আৰু মহিলাৰ চেম্পিয়নশ্বিপ একেলগে অনুষ্ঠিত কৰাৰ নিয়ম আৰম্ভ হৈছে আমাৰ অসম আৰু উত্তৰ পূবৰ যদি কেইগৰাকীমান মানে গুৰুত্বপূৰ্ণ বক্সাৰ যদি আমি চাওঁ খেলুৱৈ চাওঁ বক্সিঙৰ তেতিয়াহ'লে শিৱ থাপা লাভলিনা মেৰিকম অংকুচিতা বড়ো আৰু আপোনালোকে আৰু কোন কোন জানে কমেণ্ট ছেকশ্যনত লিখিব মই চাৰিগৰাকীৰ নাম দিছোঁ আৰু আছে আপোনালোকে সেইসকলৰ নাম কমেণ্ট ছেকশ্যনত লিখিব ঠিক আছে তাৰপিছত নেক্সট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু জো জিয়াৰীৰ সাক্ষাৎ জো জিয়াৰী হৈছে AIIB বেংকৰ তেওঁ কি হয় নতুন সভাপতি প্ৰেছিডেণ্ট ঠিক আছে 2 মাৰ্চৰ দিনাখন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন দিল্লীত এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক AIIBৰ নতুন সভাপতি জো জিয়াৰীৰ সৈতে কি হয় বৈঠকত মিলিত হয় আৰু এই বৈঠকত দুই পক্ষই ভাৰত আৰু AIIBৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে এই AIIB কি হয় AIIB সম্পূৰ্ণ নাম হৈছে এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক ঠিক আছে যেনেকৈ এছিয়ান ডেভেলপমেণ্ট বেংক আছে আমাৰ তেনেকুৱা ধৰণৰ এটা বেংক হয় আৰু ই বহুমুখী উন্নয়নমূলক বেংক যি এছিয়া মহাদেশত সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ কাৰণে এই কাম কৰে মুখ্য যদি আমি কেইটামান ফেক্ট চাওঁ তেতিয়াহ'লে ইয়াৰ মুখ্য কাৰ্যালয়টো হৈছে চীনৰ বেইজিঙত আছে ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত আছে বেইজিঙত আছে প্ৰতিষ্ঠা কৰা হৈছে 2015 চনত এক বহুমুখী চুক্তিবোৰৰ দ্বাৰা স্থাপিত কৰা হৈছিল আৰু 16 জানুৱাৰী 2016 চনৰ পৰা কাৰ্যকৰীভাৱে মানে এই কাম আৰম্ভ কৰিলে বৰ্তমান সদস্যৰ সংখ্যা হৈছে 111খন বৰ্তমান সদস্যৰ সংখ্যা কিমান 111খন ঠিক আছে বৰ্তমানৰ অধ্যক্ষ কোন জো জিয়াৰী আগৰজন কোন আছিলে জো জিয়াৰীয়ে তেওঁ 16 জানুৱাৰী 2026 তাৰিখে প্ৰতিষ্ঠাপক অধ্যক্ষ জিন লিকুনৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিছে ঠিক আছে আগৰজন কোন আছিলে জিন লিকুন এতিয়া হৈছে জো জিয়াই ভাৰত আৰু AIIBৰ যদি আমি সম্পৰ্ক চাওঁ শ্বেয়াৰ হোল্ডাৰ হৈছে ভাৰত AIIBৰ দ্বিতীয় সৰ্ববৃহৎ শ্বেয়াৰ হোল্ডাৰ 7.6% ভোটদানৰ অংশীদাৰিত্ব আছে য'ত চীন সৰ্ববৃহৎ 26.6% আৰু তাৰ দ্বিতীয়তে হৈছে আমাৰ ভাৰত হৈছে এই বেংকটোৰ পৰা সৰ্বাধিক ঋণ লাভ কৰা দেশ ঠিক আছে আমাৰ ভাৰতবৰ্ষই এই বেংকটোৰ পৰা সৰ্বাধিক ঋণ লাভ কৰে অসমৰ সৈতে যদি সম্পৰ্ক চোৱা যায় অসমৰ বিভিন্ন বিদ্যুৎ বা এনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কামৰ ক্ষেত্ৰত AIIB বেংকৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱা হয় ঠিক আছে তো আজি দিনটোৰ মুখ্য কাৰেণ্ট এফেয়াৰ্ছসমূহ আছিল ইমানেই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ পৰৱৰ্তী ভিডিঅ'ত লগ পাইছোঁ